এটা গাঁৱৰ ৰাইজে অলপ মানে কিছুমান কথা বুজি পোৱা নাই বুলি তেখেতসকলে কৈ আছিলে আৰু তেখেতসকলৰ কাৰণে আমি 4বাৰকৈ মেপটো সলনি কৰিলোঁ আৰু আমাৰ জন্ম পোৱাৰ পিছত আপোনালোকে ক'ৰবাত দেখিছে নেকি যে 18,000 কোটি টকাৰ ক'ৰবাত এটা তেনেকুৱা প্ৰকল্প আহিছে। গতিকে APDSL আজি 18,000 কোটিৰ যি প্ৰকল্প আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এডভান্টেজ আসামৰ দ্বাৰা পাইছে তাত হাজাৰ হাজাৰ মানে আমাৰ নিবনুৱাসকলে সংস্থাপন পাব। কিছুমানে বিৰোধী কৰিব লাগে নামত বিৰোধী কৰি আছে আৰু আমাক এনে এটা বা মানে কি কয় এটা নোহোৱা এটা কথাক লৈ পেলাই আমাক এটা দোষ জাপি আছে যে খিলঞ্জীয়াৰ ভূমি কিবা ভূমি দিব বিচাৰিছে। 4 বছৰত কোনোবা মানুহক এনক্ৰ'চ কৰিছে নেকি? চাওক 4 বছৰত কোনোবা মানুহৰ ঘৰ জ্বলিছে নেকি? 4 বছৰত কোনোবা দুখত থাকিব লগা হৈছে নেকি বড়োলেণ্ডত? তেনেকুৱা এটা উদাহৰণ দিয়ক। আজি কোনোবা যাই পেলাই তাক কাকবা পেট্ৰল ঢালিবলৈ উচতনি দিছে, এইটোতো ভাল কথা নহয়। নিজে ঢালি লওক না। কোকৰাঝাৰৰ পৰা বাহিৰৰ পৰা যাই ডাঙৰ ডাঙৰ কথা কৈ আছে, তেখেতসকলে পাৰে যদি নিজে ঢালি লওকচোন। তেনেকুৱা ঘটনা গুৱাহাটীতো হৈছিলে। এটা সময়ত আন্দোলন কৰি এনেই এজন সাধাৰণ ল'ৰা এজনক জুই জ্বলি মৰিব লগা কৈছিলে মানে দিছপুৰৰ সন্মুখত। এইবিলাক আমি দেখিবলৈ পাইছোঁ। গতিকে 4বাৰকৈ আমাৰ চৰকাৰে তেখেতসকলৰ যিটো ভূমি এই ভূমিৰ মেপটো তেখেতসকলে বিচৰা নিচিনা সলনি কৰিছে। তাত কাৰো ভূমি নাই এতিয়া, এইটো চৰকাৰী ভূমি আৰু তেখেতসকলে কাম কৰি খোৱা খেতি কৰা এই ভূমিবিলাক বহুত দূৰলৈকে তেখেতসকলৰ ছাইডত ৰখা হৈছে। তাতকৈ আৰু 100 বিঘাতকৈ বেছি ভূমি ইফালে ৰাখি থোৱা হৈছে। গতিকে সেইটো তেখেতসকলে এটা ইছ্যু পাইছে কিছুমান মানুহে। সেইকাৰণে আপোনালোকে চাওকচোন 4 দিনত কোনে কোনে ষ্টেটমেণ্ট দি আছে, কোন কোন গৈছে তাতে। আপোনালোকে মই নাম ক'ব নালাগে, আপোনালোকেই জানে এই মানুহবিলাকক। প্ৰমোদ বড়ো এই অঞ্চলবিলাকত সদায় মটৰচাইকেল চলাই ডাঙৰ অহা মানুহ। গতিকে আজিৰ সময়ত যিসকলে ষড়যন্ত্ৰ কৰিছে এই মানুহবিলাকক আমি চাই আছোঁ। যোনে এইবিলাক মানে কথাবিলাক কৈ আছে চাই আছোঁ। চৰকাৰেতো চৰকাৰী তৰিকাত কৰে না। আমাৰ চাৰ্কল অফিচাৰ কথা পাতি আছে, SDO চিভিল কথা পাতি আছে, সকলো লাগি আছে, আমি লাগি আছোঁ ইয়াত। ময়ো তেখেতসকলৰ লগত 4বাৰকৈ কথা পাতিলোঁ। 3-4বাৰ তেখেতসকলৰ টীম আহি কথা পাতিছে। গতিকে মোৰ বিশ্বাস আছে লাহে লাহেকৈ তেখেতসকলে বুজি পাব। সমগ্ৰ পৰ্বতজোৰাৰ অঞ্চলৰ ৰাইজে এই প্ৰকল্পটো বিচাৰে। কিছুমান ৰাজনীতিক মানুহবিলাকেহে ৰাজনীতি কৰিবলৈ চান্স নোপোৱাৰ কাৰণে এইবিলাক নাটক কৰি আছে। ৰাজনীতি কৰিলেতো চবতো আহিব। তেখেতে ইয়াত আহিব নোৱাৰে বুলি কি কথা আছে? চবেই আহিব। কিন্তু কথা হৈছে যে আগৰ কংগ্ৰেছৰ দিনখিনি যদি আপোনালোকে অলপমান ৰিলটো টানি চায়, 2008 কি হৈছিলে, 2012 কি হৈছিলে, আগৰ সময়ৰ পৰিৱেশবিলাক ৰিলবিলাক টানি চালে গম পাব। কিন্তু আজি মই এইবিলাক কথা নকওঁ। ৰাজনীতি কৰা চবৰো অধিকাৰ আছে। খালি চাব লাগে যে এটা জ্বলন্ত অৱস্থাৰ পৰা বড়োভূমি শান্তি হৈছে। ৰাজনীতি কৰাৰ নামত ইয়াত কোনো যাতে জুই জ্বলাবলৈ আকৌ নাহে, এইটোৱে মোৰ অনুৰোধ। মই বড়োলেণ্ডত জন্ম পোৱা, বড়োলেণ্ডত ডাঙৰ দীঘল হোৱা, আমি আজিৰ বয়সলৈকে তাত আৰ্মি, পুলিচ, CRPF বহুত দেখা পাইছোঁ, বহুত অপাৰেশ্যন দেখিছোঁ। আমাৰ স্কুলবিলাক মাহৰ পৰা মাহ ধৰি ক্লাছ হোৱা নাছিলে। আমাৰ বজাৰবিলাক বছৰৰ পৰা বছৰ ধৰি খোলা নাছিলে। আমাৰ মহিলাসকলে বাইদেউসকলে ৰাজপথলৈ ৰাস্তালৈ ওলাই আহিবলৈ এটা সময়ত ভয় কৰিছিলে। এই পৰিৱেশৰ পৰা আজিৰ পৰিৱেশ আহিছে। গতিকে ৰাজনীতি কৰাত কাকো বাধা নাই। কিন্তু আমাৰ বড়োলেণ্ডত আজি কোনো যাতে পুনৰ জুই জ্বলাবলৈ, জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ সৃষ্টি কৰিবলৈ, হিংসাৰ পৰিৱেশ ঘূৰাই আনিবলৈ কোনো চেষ্টা নকৰে, সেইটোৱে মোৰ অনুৰোধ।